ॐ श्रीगणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাং কেৱল সময়ৰ হিচাপ নহয়, ই আমাক বিশ্বব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে সংযোগ কৰা এক পবিত্ৰ মাধ্যম। গ্ৰহৰ অৱস্থানৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি দেওবাৰ ২০২৬ চনৰ আগষ্ট মাহৰ ২ তাৰিখ। আজি কৃষ্ণপক্ষৰ চতুৰ্থী তিথি বিঘ্নৰ বিনাশ আৰু গণেশ দেৱতাৰ কৃপালাভৰ বাবে অতি শুভ। আজি পূৰ্ব ভদ্ৰপদ নক্ষত্ৰ, যিয়ে আমাৰ মনত আধ্যাত্মিক চিন্তাৰ সঞ্চাৰ কৰে। ৰাতি 10:30 অতিগণ্ড যোগ থাকিব। আজি সূৰ্যোদয় ৰাতিপুৱা 5:58 আৰু সূৰ্যাস্ত সন্ধিয়া 7:09 হ'ব। আবেলি 5:30 পৰা সন্ধিয়া 7:09 ৰাহুকাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া 12:07 পৰা 12:59 থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ ব্যক্তিসকল, আজি ২ আগষ্ট ২০২০ দেওবাৰ। আজি চন্দ্ৰ আপোনাৰ একাদশ অৰ্থাৎ লাভ স্থানত কুম্ভক ৰাশিত বিৰাজমান। আজিৰ দিনটো আপোনাৰ বাবে অতি সুন্দৰ আৰু আৱেগিকভাৱে সমৃদ্ধ হ'ব। গ্ৰহৰ অৱস্থান অনুসৰি যদি আজি আপুনি কাৰোবাক সহায়ৰ প্ৰয়োজনত দেখে, তেন্তে কোনো দ্বিধা নকৰাকৈ সহায় কৰিব। এই সৰু সহায়টোৱে আপোনাক জীৱনৰ বাবে এনে এজন বন্ধু দিব পাৰে, যি আপোনাৰ কঠিন সময়ত আপোনাৰ কাষত থিয় হ'ব। প্ৰায়ে আমি এনে লোকৰ মাজত থাকোঁ যি কেৱল সুখৰ সময়তহে লগত থাকে, কিন্তু আজি আৰম্ভ হোৱা বন্ধুত্ব বিশ্বাস আৰু গভীৰতাৰ হ'ব। এই নতুন সম্পৰ্কটোক অৱহেলা নকৰিব, কাৰণ এই সম্পৰ্কটো আপোনাৰ জীৱনৰ এক ডাঙৰ শক্তি হৈ পৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ দিনটো পঢ়া-শুনাৰ উপৰিও নতুন লোকৰ সৈতে কথা পাতি নতুন কিবা শিকিবলৈ ভাল দিন। আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি পাব, কিন্তু এলাহ নকৰিব। যুৱক-যুৱতীসকলৰ বাবে আজি নতুন চিনাকি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কথা পতাৰ দিন, কিন্তু কাকো অন্ধভাৱে বিশ্বাস কৰাৰ আগতে অলপ চিন্তা কৰিব। গৃহিণীসকলৰ বাবে আজি ঘৰৰ শান্তিৰ দিন। পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা-বতৰা বৃদ্ধি কৰক। ই ঘৰৰ পৰিৱেশ অধিক আনন্দময় কৰি তুলিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি টিমৱৰ্কৰ দিন। সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক ৰাখক, কাৰণ আজিৰ সহায় ভৱিষ্যতে আপোনাৰ বাবে ডাঙৰ প্ৰগতিৰ কাৰণ হ'ব পাৰে। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। শনিৰ প্ৰভাৱৰ বাবে গাঁঠিৰ বিষ বা বাতবিষৰ সমস্যা হ'ব পাৰে, গতিকে বেছি দৌৰা-দৌৰি নকৰিব। আজিৰ শুভ সংকেত, আজি প্ৰকৃতিৰ সান্নিধ্যত অলপ সময় কটাওক, ই আপোনাৰ মন শান্ত কৰিব। আজি কাৰো সৈতে তৰ্ক নকৰিব, বিশেষকৈ দুপৰীয়া ৰাহুৰ প্ৰভাৱৰ বাবে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। আজি কোনোবা তৃষ্ণাতুৰক পানী খুৱাব বা চৰাইক দানা দিব, ই আপোনাৰ বাবে ডাঙৰ পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজিৰ মোৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত এনে কোনজন বন্ধু আছে যিয়ে আপোনাৰ কঠিন সময়ত আটাইতকৈ বেছি সহায় কৰিছে? তেওঁৰ নাম বা তেওঁৰ বিষয়ে এটা স্মৃতি কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰিব। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ আপোনজনৰ সৈতে শ্বেয়াৰ কৰিব। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় বৃষ ৰাশিৰ জাতকসকল, আজি ২ আগষ্ট ২০২০ দেওবাৰ। আজি চন্দ্ৰ কুম্ভ ৰাশিত অৱস্থান কৰিছে। আজি আপুনি সকলো কাম অতি যুক্তিপূৰ্ণ আৰু ব্যৱহাৰিক দৃষ্টিভংগীৰে কৰিবলৈ চেষ্টা কৰিব। যোৱা কেইদিনমান আপুনি কেৰিয়াৰৰ দৌৰত ইমানেই ব্যস্ত আছিল যে পৰিয়াল আৰু বন্ধু-বান্ধৱক সময় দিব পৰা নাছিল। সেয়ে আজি সেই ভুল শুধৰোৱাৰ দিন। সম্পৰ্কত
পুনৰ মৰম আৰু আন্তৰিকতা ঘূৰাই আনিবলৈ চেষ্টা কৰক। আজি কোনো ডাঙৰ অৰ্থনৈতিক সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হ'ব, কাৰণ খৰখেদাকৈ লোৱা সিদ্ধান্তই ভৱিষ্যতে লোকচান কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে আজি মনোযোগ বৃদ্ধি কৰাৰ দিন। কিন্তু মোবাইল আৰু গেজেটৰ পৰা আঁতৰি থকাটো ভাল। যুৱক-যুৱতীসকলৰ বাবে আজি প্ৰেম আৰু সম্পৰ্কত স্পষ্টতা অনাৰ দিন। আপোনাৰ সঙ্গীৰ সৈতে মুকলিকৈ কথা পাতক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামৰ পৰা অলপ জিৰণি লৈ নিজৰ পচন্দৰ কাম কৰাৰ দিন। চাকৰিয়ালসকলে আজি অফিচত কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব, আৰু ব্যৱসায়ীসকলে আজি নতুন চুক্তি কৰাৰ আগতে কাগজ-পত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। বৃদ্ধসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব, বিশেষকৈ গাঁঠিৰ বিষ বা হজমৰ সমস্যাৰ প্ৰতি সাৱধান হ'ব। আজি সন্ধিয়া ৫ বজাৰ পৰা ৬টা:৩০লৈ আপোনাৰ বাবে অতি শুভ সময়। আজি শনিলা ৰং আপোনাৰ বাবে ভাগ্যশালী। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো আপোনাৰ বাবে শ্ৰেষ্ঠ পুণ্যৰ কাম হ'ব। আজিৰ আপোনাৰ জ্যোতিষীয় প্ৰশ্ন: আপোনাৰ মতে জীৱনত সফল হ'বলৈ সম্পৰ্ক ত্যাগ কৰাটো উচিত নেকি? আপোনাৰ মতামত কমেণ্টত জনাওক। বন্ধুসকল, এই জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাৰ চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ আটাইতকৈ ডাঙৰ শক্তি। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি ২ আগষ্ট, দেওবাৰ আপোনালোকৰ বাবে এক অতি শুভ দিন। চন্দ্ৰ কুম্ভ ৰাশিত থকাৰ বাবে আপুনি যি কামতে হাত দিব, তাতেই সফলতা পাব। আপোনাৰ ৰাশিৰ অধিপতি বুধ নিজৰ ৰাশিত থকাৰ বাবে আপোনাৰ কথা কোৱাৰ ক্ষমতা আৰু বুদ্ধিমত্তা তুংগত থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব, আৰু আপুনি যিকোনো প্ৰজেক্টত সহজতে সফলতা অৰ্জন কৰিব। কিন্তু সাৱধান, নিজৰ ক্ষমতাৰ বাহিৰত কামৰ বোজা নল'ব। ভাৰসাম্য ৰখাটোৱেই আজিৰ সফলতাৰ মূল মন্ত্ৰ। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া-শুনাত নতুন উচ্চতা স্পৰ্শ কৰাৰ দিন। নতুন কিবা শিকিবলৈ এই সময় অতি উত্তম। যুৱক-যুৱতীসকলৰ বাবে আজি প্ৰেম আৰু কেৰিয়াৰত প্ৰগতিৰ দিন। আপোনাৰ কথাত মানুহে প্ৰভাৱিত হ'ব, কিন্তু কাকো কথা দিয়াৰ আগতে ভালদৰে চিন্তা কৰিব। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ আনন্দদায়ক হৈ থাকিব। পৰিয়ালৰ সৈতে সময় কটালে মন প্ৰফুল্লিত হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি সফলতাৰ দিন। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আপুনি নিশ্চয় পাব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগে। বিশেষকৈ হজমৰ সমস্যাৰ পৰা হাত সাৰিবলৈ পাতল আহাৰ গ্ৰহণ কৰক। আজি এটা বিশেষ সতৰ্কবাণী: কাৰো সৈতে অকাৰণত তৰ্ক নকৰিব। আজি এটা পুণ্য কাম হিচাপে চৰাইক পানী বা দানা দিয়ক। ই আপোনাৰ জীৱনৰ বাধা আঁতৰ কৰাত সহায় কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি নীলা ৰং আপোনাৰ বাবে ভাগ্যশালী। দুপৰীয়া ২ বজাৰ পৰা ১৫ মিনিটৰ পৰা ৩ বজালৈ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজিৰ প্ৰশ্ন: আপুনি কি ভাবে, জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম নে ভাগ্য বেছি গুৰুত্বপূৰ্ণ? কমেণ্টত জনাব। বন্ধুসকল, এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি আমাৰ চেনেলক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কৰ্কট ৰাশিৰ জাতকসকল, আজি ২ আগষ্ট ২০২৬ দেওবাৰ। আজি চন্দ্ৰ আপোনাৰ অষ্টম স্থানত অৰ্থাৎ কুম্ভ ৰাশিত ভ্ৰমণ কৰি আছে। এই গ্ৰহাৱস্থানৰ বাবে আজি আপোনাৰ মনত অলপ অস্থিৰতা বা বিভ্ৰান্তি অনুভৱ হ'ব পাৰে। আপোনাৰ ৰাশিত শনি আৰু ৰাহুৰ প্ৰভাৱ থকাৰ বাবে সৰু সৰু কথাতে খং উঠাৰ সম্ভাৱনা আছে। কিন্তু মনত ৰাখিব, খঙৰ মূৰত লোৱা সিদ্ধান্তই আপোনাৰ ক্ষতি কৰিব পাৰে। আজিৰ দিনটোত তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থকাটোৱেই আপোনাৰ বাবে ভাল। আপোনাৰ কামত মনোযোগ দিয়ক, কাৰণ দিনৰ শেষত আপুনি আপোনাৰ লক্ষ্যসমূহ পূৰণ কৰিব আৰু এক গভীৰ শান্তি অনুভৱ কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা: ছাত্ৰ-ছাত্ৰীসকল, আজি পঢ়া-শুনাত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে। মনটো আনফালে যাবলৈ নিদিব। লক্ষ্যত স্থিৰ হৈ থাকক। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি সংযম অৱলম্বন কৰক। সঙ্গীৰ সৈতে কথা পাতোতে শব্দৰ ব্যৱহাৰ সাৱধানে কৰক, নহ'লে অকাৰণত দূৰত্ব বাঢ়িব পাৰে। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ত থকাৰ দিন। পৰিয়ালৰ সদস্যসকলৰ সৈতে মৰমেৰে ব্যৱহাৰ কৰক। ই ঘৰৰ পৰিৱেশ আনন্দময় কৰি তুলিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত আজি খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। উচ্চপদস্থ বিষয়া বা সহকৰ্মীৰ সৈতে তৰ্ক নকৰিব। শান্ত হৈ কাম কৰাটোৱেই আপোনাৰ বাবে লাভজনক হ'ব।
বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। আজি বাহিৰৰ খাদ্য পৰিহাৰ কৰক আৰু সম্ভৱ হ'লে পুৰণি বন্ধুৰ সৈতে কথা পাতক, ই মনটো পাতল কৰিব। আজিৰ শুভ সংকেত, আজি গাৰ ৰঙা ৰংটো আপোনাৰ বাবে ভাগ্যশালী। দুপৰীয়া ২ বজাৰ পৰা ৪ বজালৈ সময়খিনি আপোনাৰ বাবে অনুকূল। আজি এটা ভাল কাম হিচাপে পুৰণি বন্ধুসকলক ফোন কৰক বা তেওঁলোকক লগ কৰক। ই আপোনাৰ মনৰ বোজা কমাব। বন্ধুসকল, আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে কঠোৰ পৰিশ্ৰম? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় সিংহ ৰাশিৰ জাতকসকল, আজি ২ আগষ্ট, দেওবাৰ আপোনালোকৰ বাবে এক অতি উৎসাহজনক আৰু আনন্দদায়ক দিন। আজি চন্দ্ৰ আপোনালোকৰ সপ্তম স্থানত অৰ্থাৎ কুম্ভ ৰাশিত ভ্ৰমণ কৰি আছে, যাৰ প্ৰভাৱ আপোনালোকৰ প্ৰেম আৰু সামাজিক জীৱনত পৰিব। আজি আপুনি এনে এজন বিশেষ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিব পাৰে, যিটো আপুনি কেতিয়াও ভবা নাছিল। আপোনালোক দুয়োৰে মাজত বহু মিল থাকিব, আৰু এই সম্পৰ্ক ভৱিষ্যতে অতি শক্তিশালী আৰু বিশ্বাসযোগ্য হৈ পৰিব পাৰে। আজি সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ যোগ আছে, গতিকে আনন্দ কৰক, কাৰণ আপুনি এই জিৰণিৰ প্ৰয়োজন অনুভৱ কৰিছে। অৱশ্যে, ৰাহুৰ প্ৰভাৱৰ বাবে মনত কিছু বিভ্ৰান্তি আহিব পাৰে, সেয়েহে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত খৰখেদাই নকৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাৰ গতে নিজৰ সৃষ্টিশীলতাৰ ওপৰত গুৰুত্ব দিয়াৰ দিন। নতুন কিবা শিকিবলৈ ইচ্ছা থাকিলে আজিৰ দিনটো অতি উত্তম। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো অতি ইতিবাচক। যদি আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিব বিচাৰে, তেন্তে আজিৰ দিনটো উপযুক্ত। গৃহিণীসকলৰ বাবে আজিৰ দিনটো পৰিয়ালৰ সৈতে কটোৱাৰ দিন। ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো স্বাভাৱিক। কৰ্মক্ষেত্ৰত কাৰো সৈতে তৰ্ক নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব। বিশেষকৈ চকু বা ভৰিৰ কোনো সমস্যা থাকিলে অৱহেলা নকৰিব। আজিৰ শুভ ৰং সোণালী, আৰু পুৱা ৯ বজাৰ পৰা 10:30 বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি এটা ভাল কাম হিচাপে এখন কিতাপ পঢ়ক বা আনক জ্ঞান দিয়ক। ই ৰাহুৰ নেতিবাচক প্ৰভাৱ কমাব। আজিৰ আপোনাৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনৰ প্ৰকৃত আনন্দ কিহত লুকাই আছে? আপোনাৰ অভিজ্ঞতা আমাক কমেণ্টত জনাওক। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক-জাতিকাসকল, আজি ২ আগষ্ট, দেওবাৰ আপোনালোকৰ বাবে এক অতি প্ৰগতিশীল দিন। চন্দ্ৰ কুম্ভ ৰাশিত থকাৰ বাবে আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু চিন্তা কৰাৰ শক্তি আজি বহুগুণ বৃদ্ধি পাব। অতীতত যিবোৰ সমস্যা বা চিন্তাই আপোনাক আমনি কৰিছিল, সেইবোৰ আজি আপুনি নিজৰ বুদ্ধিৰে অতি সহজে সমাধান কৰিব পাৰিব। আপোনাৰ যুক্তিৰ শক্তি আজি ইমানেই তীক্ষ্ণ হ'ব যে যিকোনো কঠিন পৰিস্থিতিৰ পৰা আপুনি ওলাই আহিব পাৰিব। অৱশ্যে শনিৰ অৱস্থানৰ বাবে কামত অলপ লেহেমীয়া হ'ব পাৰে, সেয়েহে ধৈৰ্য ধৰাটো অতি প্ৰয়োজনীয়। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ দিয়াৰ দিন। কঠিন বিষয়বোৰ আজি আপুনি সহজে বুজি পাব। যুৱক-যুৱতীসকলৰ বাবে আজি কেৰিয়াৰত নতুন সুযোগ বিচাৰিবলগীয়া দিন। প্ৰেমৰ সম্পৰ্কত আজি স্পষ্ট কথা পাতিব যাতে কোনো ভুল বুজাবুজি নহয়। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত নতুনত্ব অনাৰ দিন। পৰিয়ালৰ সৈতে আজি ভাল সময় কটাওক। ব্যৱসায়ী আৰু চাকৰিয়ালসকলৰ বাবে আজি নিজৰ বুদ্ধি প্ৰয়োগ কৰি কাম সম্পূৰ্ণ কৰাৰ দিন। কাৰো সৈতে তৰ্ক নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। খোজ কাঢ়োতে বা যাত্ৰা কৰোঁতে সাৱধান হ'ব। আজি এটা নতুন চখ গঢ়ি তোলাৰ চেষ্টা কৰক, ই আপোনাক মানসিক শান্তি দিব। আজি সেউজীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। সন্ধিয়া ৫ বজাৰ পৰা ৬ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো আপোনাৰ বাবে পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপোনাক জীৱনত আটাইতকৈ বেছি মানসিক শান্তি কিহে দিয়ে? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহুত কষ্ট কৰিছোঁ, সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক,
ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকা, আজি ২ আগষ্ট ২০২৪ দেওবাৰ। চন্দ্ৰ আজি আপোনাৰ ৰাশি অৰ্থাৎ কুম্ভ ৰাশিত আৰু পূৰ্বা ভদ্ৰপদ নক্ষত্ৰত বিৰাজমান। আজিৰ দিনটো আপোনাৰ বাবে অলপ শান্ত হৈ চিন্তা কৰাৰ দিন। আপুনি সঠিক দিশত আগবাঢ়িছে নে নাই সেয়া এবাৰ পৰ্যালোচনা কৰি লওক। চন্দ্ৰৰ এই পৰিভ্ৰমণৰ বাবে মনত অলপ অস্থিৰতা আহিব পাৰে আৰু আপুনি নিজৰ ক্ষমতাৰ বাহিৰেও কামৰ বোজা লৈ ল'ব পাৰে। আজি আপোনাৰ উৎসাহ কেৱল এক কল্পনা হ'ব পাৰে, সেয়ে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি লওক। খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাটো আজি পৰিহাৰ কৰক। দিনটোৰ শেষত অৱশ্যে আপুনি সকলো দিশৰ মাজত ভাৰসাম্য ৰক্ষা কৰি ইতিবাচক শক্তি লাভ কৰাত সফল হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ শিক্ষাৰ্থী বন্ধুসকল, আজি পঢ়া-শুনাত মনোযোগ দিবলৈ অসুবিধা হ'ব পাৰে, সেয়ে মন শান্ত কৰিবলৈ অলপ সময় ধ্যান কৰক। যুৱ প্ৰজন্মৰ বাবে আজিৰ দিনটো গুৰুত্বপূৰ্ণ, কিন্তু প্ৰেম বা বন্ধুত্বৰ ক্ষেত্ৰত আৱেগিক হৈ কোনো সিদ্ধান্ত নল'ব। গৃহিণীসকলে আজি ঘৰুৱা কামত ব্যস্ত থাকক, কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। চাকৰি আৰু ব্যৱসায়ত আজি সাৱধানতা অৱলম্বন কৰক, কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব। জ্যেষ্ঠ নাগৰিকসকলে আজি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। বিশেষকৈ যদি গাঁঠিৰ বিষ বা বাতবিষৰ সমস্যা আছে, তেন্তে খোজ কঢ়াৰ সময়ত সাৱধান হ'ব। আজিৰ শুভ সংকেত: আজি দুপৰীয়া ২:৩০ বজাৰ পৰা ৪ বজালৈ সময়খিনি আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী, সেয়ে গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ত সম্পূৰ্ণ কৰক। আজি বেঙুনীয়া ৰঙৰ কাপোৰ পৰিধান কৰাটো পৰিহাৰ কৰক, কাৰণ ই আপোনাৰ বাবে নেতিবাচক শক্তি আকৰ্ষণ কৰিব পাৰে। শনিৰ তীব্ৰ শক্তিৰ সৈতে মোকাবিলা কৰিবলৈ নিয়মিত ব্যায়াম কৰক আৰু সম্ভৱ হ'লে কোনো ৰত্ন বা ধাতুৰ আঙঠি বা খাৰু পিন্ধিব পাৰে। আজি এটা সৎ কাম হিচাপে চৰাইক পানী বা দানা দিয়ক, ই আপোনাৰ মনৰ পৰা নেতিবাচকতা আঁতৰ কৰিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন: আপোনাৰ জীৱনত এনে কি বস্তু আছে যিয়ে আপোনাক আটাইতকৈ বেছি মানসিক শান্তি দিয়ে? কমেণ্টত অৱশ্যে জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ, সেয়ে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। যদি আপোনাৰ বাবে সম্ভৱ হয়, তেন্তে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহযোগিতা কৰক। আপোনাৰ সমৰ্থনেই আমাক প্ৰতিদিনে নতুন তথ্য দিবলৈ প্ৰেৰণা যোগায়। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতকসকল, আজি ২ আগষ্ট আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ কুম্ভ ৰাশি আৰু আপোনাৰ চতুৰ্থ ঘৰত অৱস্থান কৰিছে। আজিৰ দিনটোৱে আপোনাক ধৈৰ্য আৰু কূটনৈতিক দক্ষতাৰ পাঠ শিকাবলৈ আহিছে। আপোনাৰ স্বভাৱত থকা স্পষ্টবাদিতা আৰু মনত যি আহে সেয়া তৎক্ষণাৎ কৈ পেলোৱাৰ অভ্যাস আজি আপোনাক কৰ্মক্ষেত্ৰত বিপদত পেলাব পাৰে। সেয়েহে আজি কথা কওঁতে শব্দৰ ব্যৱহাৰ অতি সাৱধানে কৰিব। আজিৰ দিনটোৱে আপোনাক কঠিন পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ বিনয় আৰু বুজাবুজিৰ গুৰুত্ব বুজাই দিব। আপোনাৰ কষ্ট আৰু অধ্যৱসায়েই আপোনাৰ আচল শক্তি, যাৰ বলত আপুনি সফলতাৰ শিখৰত উপনীত হ'ব পাৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা: শিক্ষাৰ্থীসকল, আজি পঢ়া-শুনাৰ উপৰিও আপোনাৰ আচৰণ আৰু কথোপকথনত গুৰুত্ব দিয়ক। খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে পঢ়াত মনোযোগ বৃদ্ধি পাব। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কত আজি তৰ্ক-বিতৰ্ক পৰিহাৰ কৰক। সংগীৰ সৈতে কথা পাতোতে শব্দৰ নিৰ্বাচন সাৱধানে কৰক, নহ'লে অকাৰণত ভুল বুজাবুজি হ'ব পাৰে। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ শান্তিৰ বাবে গুৰুত্বপূৰ্ণ। পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতোতে ধৈৰ্য ধৰক। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে আজিৰ দিনটো সাৱধানতাৰ। উচ্চপদস্থ বিষয়া বা সহকৰ্মীৰ সৈতে তৰ্ক নকৰিব। আপোনাৰ বিনয় আজি আপোনাক ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব। মানসিক শান্তিৰ বাবে আজি শান্ত সংগীত শুনাটো অতি উপকাৰী হ'ব। আজিৰ দিনটোত হালধীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। পুৱা 11:30 পৰা দুপৰীয়া 1 বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজি এটা সৎ কাম হিচাপে কাকো কঠোৰ কথা নক'ব। এয়াই আজিৰ আটাইতকৈ ডাঙৰ সেৱা হ'ব। শনিৰ প্ৰভাৱৰ বাবে মনৰ অস্থিৰতা কমাবলৈ আজি শান্ত সংগীত শুনক। বন্ধুসকল, আজি আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল: আপুনি কি ভাবে? জীৱনত আগবাঢ়িবলৈ কঠোৰ সত্য গুৰুত্বপূৰ্ণ নে মিঠা কূটনৈতিক আচৰণ? কমেণ্টত অৱশ্যে জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি কষ্ট কৰোঁ, সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি।
প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, আজি ২ আগষ্ট আপোনালোকৰ বাবে সৃষ্টিশীলতা আৰু নতুন সুযোগৰ দিন। আজি চন্দ্ৰ আপোনাৰ তৃতীয় স্থানত অৰ্থাৎ কুম্ভ ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ মনত নতুন নতুন চিন্তাৰ উদয় হ'ব। যদি আপুনি আপোনাৰ কাম বা জীৱনত কিবা নতুন কৰিব বিচাৰে, তেন্তে আজিৰ দিনটো আপোনাৰ বাবে অতি উত্তম। আপোনাৰ যুক্তি আৰু কল্পনা শক্তিৰ সঠিক ব্যৱহাৰ কৰি আজি আপুনি ডাঙৰ সফলতা লাভ কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, আজি কাৰো সৈতে তৰ্ক নকৰিব। বিশেষকৈ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সৈতে কথা পাতোতে নম্ৰতা অৱলম্বন কৰিব। আজি আপোনাৰ বাবে ৰঙা ৰং অতি শুভ। সন্ধিয়া ৫ বজাৰ পৰা ৭ বজাৰ ৩০ মিনিটৰ ভিতৰত নতুন কাম আৰম্ভ কৰিবলৈ অতি উত্তম সময়। এই বছৰ বৃহস্পতি গ্ৰহৰ আপোনাৰ ওপৰত বিশেষ কৃপা আছে, সেয়েহে আপোনাৰ ভাগ্য নিশ্চিতভাৱে চমকিব। আজি এটা সৎ কাম হিচাপে কৃতজ্ঞতা প্ৰকাশ কৰক। ই আপোনাৰ মনৰ সকলো নেতিবাচকতা দূৰ কৰিব। শিক্ষাৰ্থীসকল, আজি পঢ়া-শুনাত নতুন কিবা শিকিবলৈ আপোনাৰ ইচ্ছা পূৰণ হ'ব, কিন্তু মনোযোগ অটুট ৰাখিব। যুৱক-যুৱতীসকল, আজি প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা ৰাখিব, সন্দেহক স্থান নিদিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ সজ্জা বা নতুন কিবা শিকিবলৈ ভাল। চাকৰি কৰা লোকসকলে আজি উচ্চপদস্থ বিষয়াৰ পৰামৰ্শ অৱহেলা নকৰিব, আৰু ব্যৱসায়ীসকলে আজি নতুন বিনিয়োগত খৰধৰ নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব, বিশেষকৈ খোজ কঢ়াৰ সময়ত সাৱধান হ'ব। আজিৰ প্ৰশ্ন, আপুনি কি ভাবে, জীৱনত উন্নতি কৰিবলৈ কঠোৰ পৰিশ্ৰম বেছি দৰকাৰী নে ভাগ্যৰ লগ? কমেণ্টত জনাব বন্ধুসকল। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধু-পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। মকৰ ৰাশিৰ জাতক-জাতিকাসকল, আজি ২ আগষ্ট দেওবাৰ আপোনালোকৰ বাবে এক অতি সুন্দৰ দিন। চন্দ্ৰৰ অৱস্থানৰ বাবে আপোনালোকৰ বৌদ্ধিক ক্ষমতা আজি তুংগত থাকিব। এই সময়খিনি ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে ব্যৱহাৰ কৰক। নিজৰ লক্ষ্যত অটল থাকক, সকলো কাম আপোনাৰ পৰিকল্পনা অনুসৰিয়েই হ'ব। ভৱিষ্যতৰ যিকোনো প্ৰত্যাহ্বানৰ বাবে নিজৰ ওপৰত বিশ্বাস ৰাখক। আজি কোনো ধৰণৰ তৰ্ক-বিতৰ্ক বা মানসিক চাপৰ পৰা আঁতৰি থাকক, কাৰণ ই আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি নতুন কিবা শিকাৰ সুন্দৰ দিন। যুৱক-যুৱতীসকলে আজি নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়ক আৰু প্ৰেমৰ ক্ষেত্ৰত কোনো খৰখেদাই সিদ্ধান্ত নল'ব। গৃহিণীসকলে আজি ঘৰুৱা কামত মন দিয়ক, ই আপোনাক মানসিক শান্তি দিব। চাকৰিজীৱীসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতোতে সাৱধান হওক। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। বৃদ্ধসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আজি দুপৰীয়া ১ বজাৰ ৫০ মিনিটৰ পৰা ২ বজাৰ ১৫ মিনিটৰ সময়খিনি আপোনাৰ বাবে অতি শুভ, আৰু মুগা ৰং আপোনাৰ বাবে ভাগ্যশালী। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত কোনটো গ্ৰহৰ প্ৰভাৱ আটাইতকৈ বেছি বুলি আপুনি ভাবে? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক, বা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় কুম্ভ ৰাশিৰ ব্যক্তিসকল, আজি ২ আগষ্ট দেওবাৰ আপোনালোকৰ বাবে কিছু প্ৰত্যাহ্বান আৰু আনন্দৰ মিশ্ৰিত দিন হ'ব। চন্দ্ৰ আপোনাৰ ৰাশিত থকাৰ বাবে স্বাস্থ্য আৰু খৰচৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ কষ্টৰ ফল তৎক্ষণাত নাপাব পাৰে, কিন্তু ধৈৰ্য ধৰক। আজি ঘৰত কোনো সৰু অনুষ্ঠান বা মিলনৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ মনৰ চিন্তা দূৰ কৰি পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্ত কঢ়িয়াই আনিব। ৰঙা ৰং আজি আপোনাৰ বাবে শুভ। আবেলি সাৰে ৩ বজাৰ পৰা ৫ বজালৈ সময়খিনি আপোনাৰ বাবে ভাল। পৰিয়ালৰ সৈতে সময় কটোৱাটোৱেই আজিৰ শ্ৰেষ্ঠ উপায়। শনিৰ প্ৰভাৱৰ বাবে মনৰ স্থিৰতাৰ বাবে ঘৰত কোনো পবিত্ৰ বস্তু বা যন্ত্ৰ ৰাখিব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়াত মনোযোগ দিব লাগিব। চাকৰিয়ালসকলে আজি তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। ব্যৱসায়ীসকলে আজি ডাঙৰ বিনিয়োগ নকৰিব। বয়সস্থসকলে স্বাস্থ্যৰ যত্ন ল'ব। আজিৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ কি? কমেণ্টত জনাওক। চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক। প্ৰিয় মীন ৰাশিৰ ব্যক্তিসকল, আজি ২ আগষ্ট আপোনালোকৰ বাবে এক অতি আনন্দদায়ক আৰু শুভ বাতৰি কঢ়িয়াই আনিছে। আজি চন্দ্ৰ আপোনাৰ দ্বাদশ স্থানত অৰ্থাৎ কুম্ভ ৰাশিত অৱস্থান কৰিছে,
যাৰ ফলত বিদেশৰ পৰা কোনো ভাল খবৰ পোৱাৰ প্ৰবল সম্ভাৱনা আছে। বিদেশত থকা আপোনাৰ কোনো বন্ধু বা আত্মীয়ই ফোন বা মেছেজৰ জৰিয়তে আপোনাক কোনো সুখবৰ দিব পাৰে। ইয়াৰ উপৰিও, আপুনি বা আপোনাৰ পৰিয়াল বিদেশ ভ্ৰমণৰ বাবে আমন্ত্ৰণ পোৱাৰ সম্ভাৱনা আছে। এই যাত্ৰা আপোনাৰ জীৱনৰ এক অবিস্মৰণীয় অভিজ্ঞতা হৈ পৰিব। অৱশ্যে, শনিৰ শক্তিশালী প্ৰভাৱৰ বাবে কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। কোনো ডাঙৰ সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব আৰু অচিনাকি লোকক সহজে বিশ্বাস নকৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ দিয়াৰ বাবে উপযুক্ত। বিদেশত উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰা সকলৰ বাবে আজিৰ দিনটো অতি ইতিবাচক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো অতি ৰোমান্টিক। সঙ্গীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিবলৈ আজিৰ সময়টো উত্তম। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা দায়িত্ব আৰু আনন্দৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ দিন। ঘৰৰ পৰিৱেশ আনন্দময় কৰি ৰাখিবলৈ আজি আপুনি কোনো বিশেষ খাদ্য প্ৰস্তুত কৰিব পাৰে। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন। বিদেশী ক্লায়েণ্টৰ সৈতে কামত সফলতা লাভ কৰিব। কিন্তু কৰ্মক্ষেত্ৰত কাৰো সৈতে তৰ্ক নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। গাঁঠিৰ হজমৰ সমস্যা হ'লে অৱহেলা নকৰিব। আজি এটা সৎ কাম হিচাপে ঘৰত নিজ হাতে পুষ্টিকৰ আহাৰ প্ৰস্তুত কৰক আৰু পৰিয়ালৰ সৈতে আনন্দৰে গ্ৰহণ কৰক। ই আপোনাৰ ঘৰৰ পৰা নেতিবাচক শক্তি আঁতৰ কৰিব। আজিৰ আপোনাৰ প্ৰশ্ন: আপুনি জীৱনত এবাৰ হ'লেও কোনখন দেশ ভ্ৰমণ কৰিবলৈ বিচাৰে? কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি।